বন্ধুসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাছ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে DEE এটি বিশেষ নোটিছ পাব্লিছ কৰিছে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে, অৰ্থাৎ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে 5550টা পদৰ বিপৰীতে যি বিজ্ঞাপন পাব্লিছ কৰিছিলে 2023 চনৰ 26 ডিচেম্বৰ তাৰিখে, সেই এডভাইচমেণ্টৰ প্ৰক্ৰিয়া বহুত দিনৰ অন্তত পুনৰ ষ্টাৰ্ট হ'ল। তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি কোনখিনি প্ৰাৰ্থীৰ বাবে এই ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ তালিকা আহিছে সেই বিষয়ে আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু এনেকুৱা ধৰণৰ বিভিন্ন বাবদবিলাক পাই থাকিবলৈ আমাৰ চেনেলটোৰ লগতে থাকিব। তো বন্ধুসকল, আজি 19/5/2025 তাৰিখে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা এটি বিশেষ নোটিছ পাব্লিছ কৰিছে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে। যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে এপ্লিকেশ্যন কৰিছে কালচাৰেল স্পৰ্টছ এণ্ড NCC চাৰ্টিফিকেটৰ জৰিয়তে, অৰ্থাৎ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছ ECA বুলি কোৱা হয়। তো ECA চাৰ্টিফিকেট শ্ব' কৰি যিসকল প্ৰাৰ্থী আবেদন কৰিছিলে ইতিমধ্যে তেখেতসকলৰ ভেৰিফিকেশ্যন হৈ গৈছে। তো আজি নতুনকৈ এক্সট্ৰা মাত্ৰ কেইটামান প্ৰাৰ্থী, অৰ্থাৎ 16জন প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত কৰা এখন তালিকা পাব্লিছ কৰিছে। এই প্ৰাৰ্থীসকলে নিজে লগত লৈ যাব লাগিব যাৱতীয় ডকুমেণ্টছ, তেখেতসকলৰ যিটো মানে এপ্লিকেশ্যন কৰোঁতে যি ডকুমেণ্টছ তেখেতসকলে ছাবমিট কৰিছিলে প্ৰতিটো ডকুমেণ্টছ লৈ যাব দিছে। আৰু লগতে এডুকেশ্যনেল, প্ৰফেশ্যনেল আৰু আদাৰ্ছ যি ৰিলিভেণ্ট ডকুমেণ্টছ আছে গোটেইখিনি, লগতে একনলেজমেণ্ট শ্লিপ যিটো আছে অনলাইন এপ্লিকেশ্যন কৰাৰ সময়ত যিটো একনলেজমেণ্ট তেখেতসকলৰ শ্লিপ, অৰ্থাৎ এপ্লিকেশ্যন ফৰ্ম বুলি আমি যিটো ক'ম, সেইটো তেখেতসকলে লগত লৈ যাব লাগিব। তো ইয়াৰ বাবে ডেট শ্বেডিউলো দিয়া হৈছে, যে ডেট হ'ল 27/5/2025। টাইম টেবল দিয়া হৈছে 11:30 পৰা 2টা বজালৈকে স্পৰ্টছৰ কাৰণে আৰু 2:30 পৰা 5 বজালৈকে কালচাৰৰ কাৰণে। ভেনু দিয়া হৈছে কনফাৰেন্স হল ইন দ্য অফিচ অফ দ্য ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী 19। তো বন্ধুসকল, নিশ্চয় আপোনালোকে দেখা পালে যে দুটা শ্বেডিউলত এটা দিনতে ভেৰিফিকেশ্যন হ'ব 27/5/2025 আৰু দুটা শ্বেডিউল দিয়া হৈছে 11:30 পৰা 2টালৈকে আৰু 2:30 পৰা 5 বজালৈকে কালচাৰৰ। তো ইয়াত আমাৰ যদি আমি দেখা পাওঁ 16জনৰ ভিতৰত স্পৰ্টছত আছে ধৰক 9জনমান আৰু বাকীখিনি কালচাৰত আছে 9 আৰু 7, টোটাল 16জন প্ৰাৰ্থী আছে। তো ইয়াত বিশেষকৈ উল্লেখ কৰিছে যিসকল প্ৰাৰ্থীয়ে ইয়াত এবচেণ্ট থাকিব তেখেতসকলৰ কেণ্ডিডেটছাৰ ৰিজেক্ট কৰি দিয়া হ'ব, অৰ্থাৎ কেণ্ডিডেটছাৰ বাতিল কৰি দিয়া হ'ব এইটো নিযুক্তিৰ বাবে। আৰু লগতে যদি কোনো ধৰণৰ ফ্ৰড বা তেনেকুৱা ধৰণৰ বিসংগতিপূৰ্ণ ফেক্ট দেখা পায় তেনেহ'লে তেখেতসকলৰ কাৰণে বিশেষ ব্যৱস্থা ল'ব, লিগেল একশ্যনৰ কথাও ইয়াত উল্লেখ কৰিছে। লগতে তেওঁলোকে যাতে ভৱিষ্যতে নিযুক্তি প্ৰক্ৰিয়ালৈ যাওঁতেও বা নেক্সট নিযুক্তি প্ৰক্ৰিয়াটো তেওঁলোকৰ এটা বাধাৰ সৃষ্টি হ'ব পাৰে, এনেকুৱা ধৰণৰ এটা ৱাৰ্ণিংমূলক নোটছ ইয়াত উল্লেখ কৰিছে। তো বন্ধুসকল, তো আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এই খবৰখিনি জনালোঁ যে DEE 5550টা পদৰ বিপৰীতে যি ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ প্ৰচেছ পুনৰ ষ্টাৰ্ট হ'ল বহুদিনৰ অন্তত। আজিৰ দিনটোত এই নটিছটোৰ জৰিয়তে এই কথাখিনি জনোৱাৰ চেষ্টা কৰিলোঁ। ভাল পাই নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।